নমস্কার বন্ধু বান্ধবী সকল, সচিন একাডেমি ফ্যান ক্লাবের পক্ষ থেকে জানাইছো অভিনন্দন। তো অসম সরকাৰৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাব বিচাৰিছোঁ। মূলত মন্তব্যটো হৈছে প্ৰাথমিক শিক্ষকৰ বাবে। অসম চৰকাৰৰ বিগত 20 তাৰিখ কেবিনেটৰ মিটিঙত যিটো সিদ্ধান্ত লৈছিল চৰকাৰে, সেইটো হৈছে যে আগতে চৰকাৰৰ দ্বাৰা সিদ্ধান্ত হৈছিল যে প্ৰাথমিক বিদ্যালয়ত যদি 100জন মানে 100জন ষ্টুডেণ্ট থাকে, তাহলে এই বিদ্যালয়ত এজন প্ৰধান শিক্ষক দিয়া হ'ব। কিন্তু এতিয়া এই 20 মাৰ্চত যিটো কেবিনেটৰ মিটিং হৈছিল, সেইটোত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে যে মানে 50জন ছাত্ৰ ছাত্ৰী থাকিলে এই বিদ্যালয়ত এজন প্ৰধান শিক্ষক দিয়া হ'ব। এই সিদ্ধান্তটো আদৰণি জনাইছোঁ, কেননা আগতে যিটো সিদ্ধান্ত আছিল 100জন ষ্টুডেণ্ট বা তাৰ ওপৰে থাকিলে প্ৰধান শিক্ষক দেওয়া হ'ব, কিন্তু এতিয়া এই সিদ্ধান্তটো সলনি হৈছে। তাৰ বাবে আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। এই খবৰটো আছিল বহুত ডাঙৰ খবৰ যে 20 তাৰিখ যিটো সিদ্ধান্ত লোৱা হৈছিল। এতিয়া কথাটো হৈছে যে প্ৰাথমিক বিদ্যালয়ত যিমান ছাত্ৰ ছাত্ৰী থাকে, তাৰ বেছিভাগ মতলব ইমান ৰিচ ফেমিলিৰ নহয়, এইবিলাক মানে গৰীব ফেমিলিৰ হয়। তাই এই স্কুলো মানে চৰকাৰক অতি দৃষ্টি সহকাৰে দেখিব লাগিব। তাৰ জন্য আমি চৰকাৰক বিনম্ৰ আবেদন জনাইছোঁ যে এইবিলাক স্কুলক অতি সুদৃষ্টিতে দেখার জন্য। ধন্যবাদ প্রিয় ভিউয়ার্স।